নমস্কাৰ দি ক্ৰছ কাৰেণ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ষ্টুডিঅত মই অৰিন্দম বুঢ়াগোহাঁই মোৰ পাছফালে যি বেকগ্ৰাউণ্ড আছে ইয়াত নিশ্চয় আপোনালোকে দেখিছে যে নিজৰ কবৰ নিজে খান্দিছে হিমন্তই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ কবৰ যেন এতিয়া নিজে খান্দি গৈ আছে সেই কথা এতিয়া এই মুহূৰ্তত চৰ্চা হৈ থকা দেখিবলৈ পোৱা গৈছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইদিনমানৰ পৰা এনে কিছুমান মন্তব্য আগবঢ়াই আহিছে যিসমূহ মন্তব্যৰ বিৰুদ্ধে এতিয়া বিভিন্ন গৰাকী ব্যক্তি বিভিন্ন স্তৰৰ ব্যক্তিয়ে এতিয়া জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ বিৰুদ্ধে এতিয়া কেৱল মাত্ৰ ৰাজ্যতেই নহয় সমগ্ৰ দেশজুৰি এই সন্দৰ্ভত এতিয়া ভিন্ন প্ৰতিক্ৰিয়া আহি পৰা দেখিবলৈ পোৱা গৈছে আনকি মুখ্যমন্ত্ৰীৰ এনে কিছু মন্তব্যৰ বাবে তেখেতৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে আনকি আজিৰ দিনটোত দেশৰ উচ্চ সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে কিছু মন্তব্যৰ বিৰুদ্ধে চৰ্চাও অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আমি ফুল প্লেট গ্ৰাফিক্সৰ সহায়ত এই মুহূৰ্তত আপোনালোকক কিছু কথা কিছু তথ্য এই মুহূৰ্তত জনাব বিচাৰিছো নিজৰ কবৰ নিজে খান্দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ মন্তব্য কৰি এবাৰ বিপদত পৰিব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ভৰিৰে মুহাৰিছে দেশৰ আইন কানুন তথা সংবিধান পদমৰ্যাদা পাহৰি একাংশ লোকৰ বিৰুদ্ধে উচতাইছে মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি ইতিমধ্যে আপোনালোকক জনাইছো যে মুখ্যমন্ত্ৰীৰ এই মন্তব্য সন্দৰ্ভত আজিৰ দিনটোত চৰ্চা অব্যাহত আছে আজিৰ দিনটোত চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে দেশৰ উচ্চ সদনত এগৰাকী সাংসদে তেখেতৰ বিৰুদ্ধে কিছু মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে তেখেতৰ কিন্তু এতিয়া প্ৰশ্ন হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যে গোচৰ ৰুজু হৈছে তেখেতৰ বিৰুদ্ধে যে দেশৰ উচ্চ সদনতো আলোচনা হৈছে প্ৰকৃততে কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি আপোনালোকক জনাবৰ বাবে এই মুহূৰ্তত চেষ্টা কৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত এনে কিছু মন্তব্য কৰিছে যিসমূহ মন্তব্যৰ পৰা আসলতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জনাইছো কি কৈছিল মুখ্যমন্ত্ৰীয়ে কৈছিল তেওঁ হেনো মেৰু বিভাজনৰ ৰাজনীতি কৰিবই স্পষ্টকৈ কৈছিল এখাৰ কথা লগতে কৈছিল যে একাংশক হাৰাশাস্তিৰ বাবে ফৰ্ম 7 দাখিলৰ নিৰ্দেশো দিছিল তেওঁৱে মিয়া ৰিক্সাৱালাক ভাড়া কমকৈ দিবলৈও উচতাইছিল মুখ্যমন্ত্ৰীয়ে আৰু যিকোনো প্ৰকাৰে একাংশক কষ্ট দিবৰ বাবে মুখ্যমন্ত্ৰীয়ে উচতনি দিয়া দেখিবলৈ পোৱা গৈছিল আৰু মুখ্যমন্ত্ৰীয়ে এনে উচতনিমূলক বক্তব্যৰ পাছতে এতিয়া দেশৰ ৰাজনীতিত তুলপাৰ লগা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সন্মুখত তেখেতে সাংবাদিকৰ সন্মুখত কিছু মন্তব্য আগবঢ়াইছিল তাতে তেওঁ কৈছিল যে মিয়া ৰিক্সাৱালাক ভাড়া 5 টকা হলে 4 টকা দিব তেওঁলোকক ইমানেই কষ্ট দিয়ক যাতে তেওঁলোকে এই ঠাই এৰি গুচি যায় এনেকৈ তেখেতে মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল লগতে তেওঁ সেইদিনা কৈছিল যে একাংশ লোকক অৰ্থাৎ এই ধৰ্মীয় সংখ্যালঘু এইসকল লোকক হাৰাশাস্তি কৰিবৰ বাবে তেওঁলোকক কষ্ট দিবৰ বাবে বিজেপি নেতাসকলক বিজেপি পালি নেতাসকলক ফৰ্ম 7 দাখিল কৰিবৰ বাবে তেওঁৱে হেনো নিৰ্দেশ দি থৈছে এই ফৰ্ম 7 হৈছে ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম কৰ্তনৰ বাবে ভোটাৰৰ নাম কৰ্তনৰ বাবে এই ফৰ্ম 7 ব্যৱহাৰ কৰা হয় যেতিয়া বকু সমজিলা আয়ুক্তৰ কাৰ্যালয়ত বিজেপি নেতাক নিখা 8:30-9 বজাত ফৰ্ম 7ৰ সৈতে বহি থকা দেখিবলৈ পোৱা গৈছিল তাৰ পাছতে এই সমগ্ৰ বিষয়টো এটা অন্য মূল লোৱা দেখিবলৈ পোৱা গৈছিল বিজেপিয়ে ভোট চুৰি কৰি এইবাৰ অসমত চৰকাৰ গঠন কৰিবলৈ গৈ আছে বুলি বিৰোধীয়ে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে আৰু তাৰ মাজতে বকু সমজিলা আয়ুক্তৰ কাৰ্যালয়ত যি বিজেপি নেতাই বহিলৈ হাতত ফৰ্ম 7 লৈ একাংশ লোকৰ বিৰুদ্ধে উজৰ আপত্তি দাখিল কৰিছিল তাৰ পৰাই বিজেপিৰ এই ভোট চুৰিৰ কথাটো এটা অন্য মূল লোৱা দেখিবলৈ পোৱা গৈছিল সেইকেইদিন ৰাজ্যৰ ৰাজনীতিত এই বিষয়টোৱে ভোট চুৰিৰ বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছিল আনকি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কৈছিল যে এখন ভিডিঅ' কনফাৰেন্স যোগেদি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এছআৰৰ এই সমগ্ৰ বিষয়টোক বিজেপিৰ নেতা পালি নেতাসকলক গুৰুত্ব সহকাৰে লবৰ বাবে আহ্বান জনাইছিল লগতে অশোক সিংহালে অসমৰ কেইবাটাও সমষ্টিত উজনি অসমৰ কেইবাটাও সমষ্টিত বিজেপি বিৰোধী 60,000 ভোটাৰৰ নাম কৰ্তন কৰিবৰ বাবে তেখেতে কাম কৰি আছে বুলিও সেই ভিডিঅ' কনফাৰেন্সতে দিলীপ শইকীয়াই উল্লেখ কৰিছিল বুলি এটা মহা অভিযোগ আনিছিল বিধায়ক অখিল গগৈ আৰু তাৰ পাছৰ পৰা
ভোট চুৰিৰ এই বিষয়টো ৰাজ্যৰ ৰাজনীতিটো যথেষ্ট প্ৰাসংগিক হৈ পৰা যথেষ্ট চৰ্চিত হৈ পৰা দেখিবলৈ পোৱা গৈছিল এই সন্দৰ্ভত যেতিয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন সোধা হৈছিল এই কথাসমূহ ফৰ্ম 7ৰ যোগেদি আসলতে এই সকল লোকক হাৰাশাস্তি কৰা হৈছে নেকি এই কথা যেতিয়া সোধা হৈছিল তেখেতে তেতিয়া সংবাদ মাধ্যমৰ সন্মুখত নিজে কৈছিল যে একাংশ লোকক হাৰাশাস্তি কৰিবৰ বাবে বিজেপিৰ কৰ্মকৰ্তাক ফৰ্ম 7 দাখিল কৰিবৰ বাবে মই তেওঁলোকক নিৰ্দেশ দিছো এই মন্তব্যসমূহৰ পাছতে ৰাজ্যৰ ৰাজনীতিত তুলপাৰ লাগি যোৱা দেখিবলৈ পোৱা গৈছিল কেৱল মাত্ৰ ৰাজ্যৰ ৰাজনীতিই নহয় সমগ্ৰ দেশৰ ৰাজনীতিটো এই মন্তব্যসমূহৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল এই মন্তব্যসমূহ দেখকৈ চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য মেৰু বিভাজনৰ ৰাজনীতিৰ যে বিজেপিয়ে যে মেৰু বিভাজনৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে যে মেৰু বিভাজনৰ ৰাজনীতি কৰিছে এইসমূহ স্পষ্টকৈ প্ৰতিফলিত হৈ পৰিছে সেই কথা আনকি তেখেতে নিজেও স্বীকাৰ কৰি লৈছে কিন্তু এনে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য এনে বিভাজনকামী ৰাজনীতিৰ পৰিণাম কি হ'ব পাৰে ফুল প্লেটৰ সহায়ত আমি কিছু তথ্য এই মুহূৰ্তত আপোনালোকক জনাবৰ বাবে চেষ্টা কৰিম হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যসমূহৰ পৰিণতি কি হ'ব পাৰে যেহেতু মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক আৰু মেৰু বিভাজনৰ ৰাজনীতি কৰিছে গতিকে মুখ্যমন্ত্ৰীৰ এই সাম্প্ৰদায়িক আৰু মেৰু বিভাজনৰ ৰাজনীতি এক শাস্তিযোগ্য অপৰাধ সংঘাত সৃষ্টিৰ প্ৰচেষ্টাৰ পৰিণতিত মুখ্যমন্ত্ৰীৰ হ'ব পাৰে 3 বছৰৰ কাৰাদণ্ড ভাৰতৰ জনপ্ৰতিনিধি আইনমতে কৰাপ্ট প্ৰেক্টিছত লিপ্ত হৈছে মুখ্যমন্ত্ৰী পিপলছ ৰিপ্ৰেজেন্টেটিভ এক্টৰ 123 ক দফা ভৰিৰে মোহাৰিছে মুখ্যমন্ত্ৰীয়ে এনে মন্তব্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰি থৈছে বিশেষ নিৰ্দেশনা 2023 চনৰ এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ে চৰকাৰলৈ দিছিল নিৰ্দেশ আৰু আনে গোচৰ দিয়ালৈ অপেক্ষা নকৰি চৰকাৰে ৰুজু কৰিব পাৰে নিজাববীয়া গোচৰ মুখ্যমন্ত্ৰীয়ে যি সাম্প্ৰদায়িক মন্তব্য আগবঢ়াই আহিছে এই মন্তব্যসমূহৰ কিন্তু ভয়ংকৰ পৰিণতি হ'ব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাবলগীয়া হ'ব পাৰে জেললৈ কিয়নো এই মন্তব্যসমূহে সমাজত সংঘাত সৃষ্টি কৰিব পাৰে এই মন্তব্যসমূহে সমাজত এটা উশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে এটা সম্প্ৰদায় আনটো সম্প্ৰদায়ৰ মাজত সংঘাত হৈ যাব পাৰে গতিকে এনে মন্তব্যসমূহ আসলতে গৰ্হিত আৰু ভাৰতীয় আইনমতে শাস্তিযোগ্য অপৰাধ আৰু মুখ্যমন্ত্ৰীৰ এনে যি সাম্প্ৰদায়িক মন্তব্য এনে মন্তব্য সন্দৰ্ভত ইতিমধ্যে উচ্চতম ন্যায়ালয়েও নিৰ্দেশনা প্ৰদান কৰি থৈছে ৰাজ্য চৰকাৰসমূহলৈ বা কেন্দ্ৰ চৰকাৰলৈ মুখ্যমন্ত্ৰীৰ মতে মুখ্যমন্ত্ৰীৰ এই যি মন্তব্য এই মন্তব্যসমূহৰ ভিত্তিত চৰকাৰে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব পাৰে তদুপৰি পিপলছ ৰিপ্ৰেজেন্টেটিভ এক্ট অৰ্থাৎ ভাৰতৰ জনপ্ৰতিনিধি আইন অনুসৰিও এই মন্তব্যসমূহ হৈছে শাস্তিযোগ্য অপৰাধ গতিকে তাৰ পাছতো কিন্তু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা কোনো ধৰণৰ চমুটো কেছ এতিয়ালৈকে ৰুজু কৰা নাই চৰকাৰে কিয়নো চৰকাৰ তেওঁলোকৰ নিজৰে গতিকে নিশ্চিতভাৱে এটা প্ৰশ্ন উত্থাপন হ'ব যে আসলতে তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই যে আসলতে আইন কানুন বা নীতি নিয়মসমূহ বা এই কোৰ্ট কাছাৰী এইসমূহ আসলতে বিৰোধী ৰাজনৈতিক নেতাক ভয় খুৱাবৰ বাবে ব্যৱহাৰ কৰা এটা অস্ত্ৰত পৰিণত হৈছে নেকি সেই প্ৰশ্ন নিশ্চিতভাৱে উত্থাপন হ'ব বেছি দিনৰ কথা ক'বলৈ নাযাওঁ আনকি আজিও এই বিষয়টো অতিকৈ প্ৰাসংগিক যে ইডি সিবিআই আইটিৰ দৰে এইসমূহ যি স্বতন্ত্ৰ তদন্তকাৰী সংস্থা এই স্বতন্ত্ৰ তদন্তকাৰী সংস্থাসমূহক বিজেপিয়ে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰি আহিছে বিৰোধীয়ে বিভিন্ন সময়তে অভিযোগসমূহ উত্থাপন কৰি আহিছে আনকি এনে আইনৰ অধীনত বা এই স্বতন্ত্ৰ তদন্তকাৰী সংস্থাসমূহ বিৰোধী ৰাজনৈতিক দলৰ নেতাৰ পাছত লগাই তেওঁলোকক জেললৈ পঠোৱা হৈছে বা তেওঁলোকক তেনেকৈ ভয় খুৱাই পাছত বিজেপিলৈ লৈ অনা হৈছে এনে ঘটনা দেশৰ ৰাজনীতিত যথেষ্ট সুলভ আপোনালোকে বিভিন্ন সময়ত যদি দিল্লীলৈ চাই অৰবিন্দ কেজৰিৱালৰ সৈতে কি হৈছিল মনীষ সিসোদিয়াৰ সৈতে কি হৈছিল এইসমূহ নিশ্চয় আপোনালোকে পাহৰি যোৱা নাই দৰ্শকসকলে নিশ্চয় এইসমূহ পাহৰি যোৱা নাই আনকি ঝাৰখণ্ডৰ যিগৰাকী মুখ্যমন্ত্ৰী আছিল হেমন্ত সোৰেন তেখেতৰ বিৰুদ্ধে এনে কিছু গোচৰ আনি দিয়া হৈছিল মধ্যপ্ৰদেশতো আমি এইসমূহ দেখিবলৈ পাইছিলো গতিকে দেশৰ ৰাজনীতিত সুলভ হৈ পৰিছে এইসমূহ ঘটনা গতিকে এনেকৈ আচলতে স্বতন্ত্ৰ তদন্তকাৰী সংস্থাসমূহক কেৱল মাত্ৰ বিৰোধীক টাৰ্গেট কৰিবৰ বাবেহে ব্যৱহাৰ কৰা হয় নেকি বা দেশৰ আইন কানুন কেৱল বিৰোধী ৰাজনৈতিক নেতা আৰু সাধাৰণ জনতাৰ বাবেহে নেকি উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ চৰকাৰক এটা নিৰ্দেশনা দি থোৱাৰ পাছতো এনে জঘন্য অপৰাধ কৰাৰ পাছতো কিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহল এই প্ৰশ্ন নিশ্চিতভাৱে উত্থাপন হ'ব আৰু দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীৰ এই যি মন্তব্য এই মন্তব্য সন্দৰ্ভত এতিয়া দেশৰ উচ্চ সদনত চৰ্চা হৈছে উচ্চ সদনত আজি কি হৈছিল জনাবৰ বাবে চেষ্টা কৰিম এই মুহূৰ্তত আমি আপোনালোকক দেশৰ উচ্চ সদনত মুখ্যমন্ত্ৰীৰ ঘৃণাসূচক মন্তব্যৰ বিৰুদ্ধে চৰ্চা চলা দেখিবলৈ পোৱা গৈছে
মুখ্যমন্ত্ৰীৰ ঘৃণাসূচক মন্তব্যৰ সমৰ্থন বিজেপিয়ে কৰে নেকি এই প্ৰশ্ন উত্থাপন হৈছে আজি দেশৰ উচ্চ সদনত হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণাসূচক মন্তব্যৰ বিৰুদ্ধে বিজেপিয়ে গোচৰ তৰিবনে এই প্ৰশ্ন উঠিছে ঘৃণা বিয়পোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ পৰা পদত্যাগৰ দাবী কৰিবনে বিজেপিয়ে এই প্ৰশ্ন ৰাজ্যসভাত বিজেপিক তুলিলে জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙে আৰু আনফালে দেখিবলৈ পোৱা গৈছে যে লতাশিল থানাতো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰা হৈছে আসাম সিভিল সোসাইটিয়ে কালিৰ দিনটোত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ দিল্লীতো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হৰ্ষ মান্দাৰ নামৰ এগৰাকী ব্যক্তিয়ে গোচৰ তৰিছে ভাৰতীয় ন্যায় সংহিতাৰ 196 197 299 302 আৰু 353 নং ধাৰা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিব লাগে বুলি মুখ্যমন্ত্ৰীৰ ওপৰত জাপি দিব লাগে বুলি এই গোচৰ দিল্লীত তৰিছে এগৰাকী হৰ্ষ মান্দাৰ নামৰ সামাজিক কাম কৰা এগৰাকী ব্যক্তিয়ে গতিকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰা হৈছে দুখনকৈ এফআইআৰ তেখেতৰ বিৰুদ্ধে দিয়া হৈছে এখন দিয়া হৈছে দিল্লীত আৰু আনখন দিয়া হৈছে গুৱাহাটীৰ লতাশিল থানাত কিন্তু তাৰ পাছতো এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ এনে ঘৃণাসূচক মন্তব্যৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কোনো ধৰণৰ আসলতে এই মুহূৰ্তলৈকে পদক্ষেপ লোৱা দেখিবলৈ পোৱা নাই গতিকে মুখ্যমন্ত্ৰী এতিয়া বিজেপি দলৰ এগৰাকী নেতা বাবে তেখেতৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহব নেকি বিজেপি দলৰ নেতা হলে তেওঁৰ বাবে পৃথক আইন কানুন চলে নেকি এই প্ৰশ্নসমূহ নিশ্চিতভাৱে উত্থাপন হ'ব যদি কোনোবা এগৰাকী সাধাৰণ ব্যক্তিয়ে এই কথাসমূহ যদি ফেচবুকতো কয় এই কথাসমূহ যদি আসলতে বিভিন্ন সভায় সমিতিও কয় তেতিয়াও তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব আৰু উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত স্পষ্টকৈ চৰকাৰলৈ নিৰ্দেশনা প্ৰদান কৰি থৈছে যদি কোনোৱে ঘৃণাসূচক মন্তব্য দিয়ে কোনোৱে উচ্চতনিমূলক মন্তব্য দিয়ে সমাজত সংঘাত সৃষ্টি কৰিব পৰা যদি কিবা ধৰণৰ মন্তব্য কোনো ব্যক্তিৰ পৰা আহি পৰে কোনো ব্যক্তিৰ পৰা ইয়াত কোনো ধৰণৰ ভেদাভেদ কৰা নাই ইয়াত কোনো ধৰণৰ পাৰ্থক্য আনি দিয়া নাই সেয়া লাগিলে এগৰাকী সাধাৰণ ব্যক্তিয়ে হ'ব পাৰে সেয়া লাগিলে শাসকীয় দলৰ এগৰাকী নেতাই হ'ব পাৰে ভাৰতৰ যিকোনো এগৰাকী নাগৰিকৰ বিৰুদ্ধে চৰকাৰে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব পাৰে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে পৃথক নেকি আইন আদালত পৃথক নেকি আইন কানুন এই প্ৰশ্নসমূহ নিশ্চিতভাৱে উত্থাপন হ'ব গতিকে এতিয়া এনেকৈ দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ কবৰ নিজেই খান্দি গৈছে হয় আজি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা গ্ৰহণ কৰা এই মুহূৰ্তলৈকে দেখিবলৈ পোৱা নাই কিন্তু কেতিয়াবা নহয় কেতিয়াবা কোনোবাই তেখেতৰ বিৰুদ্ধে যদি ব্যৱস্থা গ্ৰহণ কৰে তেতিয়া হলে কি হ'ব তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই যি পিপলছ ৰিপ্ৰেজেন্টেটিভ এক্ট আছে ভাৰতীয় জনপ্ৰতিনিধি আইন আছে তাৰ গণ্ডিত তেখেত দোষী সাব্যস্ত হ'ব আৰু তাৰ পাছতেই তেখেতৰ ৰাজনৈতিক কেৰিয়াৰলৈ আহি পৰিব বৃহৎ প্ৰত্যাহ্বান হয়তো কোনো ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে পিপলছ ৰিপ্ৰেজেন্টেটিভ এক্টৰ এনে কিছু কঠোৰ ধাৰা আছে যি কোনো এগৰাকী ৰাজনৈতিক ব্যক্তিৰ ৰাজনৈতিক কেৰিয়াৰত ফুল ষ্টপ পৰ্যন্ত নমাই দিব পাৰে গতিকে প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ কবৰ নিজেই খান্দি গৈ আছে নেকি যিকোনো এগৰাকী জনাশুনা মানুহেই ক'ব যে এইসমূহ ঘৃণাসূচক মন্তব্য ৰাজহুৱাকৈ কৰিব নাপায় যিসমূহে সমাজত শান্তি সম্প্ৰীতি বিঘ্নিত কৰে যিসমূহে সমাজ উশৃংখল কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো ধৰণৰ পঢ়া শুনা নথকা ৰাজনৈতিক নেতা নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আছে আইনত ডিগ্ৰী তেখেতে দেশৰ আইন কানুন জানে কিন্তু তাৰ পাছতো কিয় তেওঁ এইসমূহ মন্তব্য আগবঢ়াই আহিছে নিশ্চিতভাৱে এই মন্তব্যসমূহ হৈছে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ বাবে নিৰ্বাচনী লাভালাভ বুটলিবৰ বাবে মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে এইসমূহ মন্তব্য প্ৰদান কৰি আহিছে গতিকে নজনা নুশুনাকৈ নহয় ইচ্ছাকৃতভাৱে এইসমূহ মন্তব্য মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আহি পৰা বুলি সকলোৱে ধৰি লৈছে কিন্তু তাৰ পাছতো মুখ্যমন্ত্ৰী যদি সচেতন নহয় তেনেহলে তেখেতৰ ৰাজনৈতিক কেৰিয়াৰলৈ নামি আহিব পাৰে ফুল ষ্টপ দৰ্শকসকল আপোনালোকে চাই আছিল দা ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছো ধন্যবাদ